হেল্ল' গাইজ, আপোনালোকক মই মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। চাওকচোন গাইজ, বৰষুণ দি আছে। ৰাতিপুৱা ইয়াতকৈও বহুত বৰষুণ দি আছিলে। মোৰ বাৰ্থডে দিনাখন ভাবিছিলোঁ লগৰ কেইজনীৰ সৈতে মুভি চাব যাম, কিন্তু ৰাতিপুৱাৰ বৰষুণ দেখি ভাবিছিলোঁ আহিব নোৱাৰিম। তথাপিও কিন্তু গাইজ আমি আহিবলৈ এৰা নাই দেই, ছাতি লৈ হ'লেও ওলাই আহিছোঁ। এয়া আমি আহি আছোঁ গাইজ বৰষুণৰ বতৰত মুভি চাবলৈ। অৱশ্যে বেয়াও নালাগে বৰষুণৰ বতৰত মুভি চাবলৈ। এয়া আমি আহি পাই গ'লোহি। আমি আহিছোঁ নাৰায়ণপুৰত থকা চুটু মহাৰাজ চিনেমা হললৈ। আমি আহিছোঁ 27ত ৰিলিজ হোৱা ৰুদ্ৰ চাবলৈ। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই গৈ আপোনালোকে ইয়াত বহিব পৰাকৈ চফা থাকিব। এইখন হৈছে মেনু। আপোনালোকে কি খাব বিচাৰে অৰ্ডাৰ কৰিব পাৰিব। চিনেমা হলটো দেখিবলৈ যেনেদৰে ইগলো নিচিনা, তেনেদৰে আমাৰ ইগলোৰ ভিতৰত সোমাই থকাৰ নিচিনা ফিল হৈছিলে, কাৰণ সেইদিনা বৰষুণ দি আছিলে আৰু ইফালে AC পূৰা 27 ডিগ্ৰী চেলচিয়াছত লগাই থৈছে। ইয়াত কিন্তু ভিডিঅ' কৰা এলাউ নাই গাইজ, হ'লেও মই আপোনালোকক এটা ক্লিপ লৈ দেখাবলৈ চেষ্টা কৰিলোঁ। তেন্তে ব'লক আপোনালোকেও মোৰ লগত ক্লিপটো চাই এনজয় কৰক। কোনো কথা নাই, আমি ক্লাছ শেষ কৰিলোৱেই। তোমালোক ঘৰলৈ যোৱা আৰু প্ৰেক্টিছ কৰিবা। কেনেকুৱা লাগিলে ৰুদ্ৰ চাই? বহুত ভাল লাগিলে। ৰুদ্ৰ চাই বহুত ফানিও লাগিলে, দুখো লাগিলে আৰু ভালো লাগিলে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।